ধুনীয়া প্ৰগ্ৰামটো হ'বৰ কাৰণে ইমান আলোচনা যেতিয়া হৈছে তো আপোনালোকৰ ঘৰটো ঠিক কৰিবৰ কাৰণে কিমান আলোচনা হ'ব লাগে আপোনালোকে কওক এবাৰ আপোনালোকৰ ঘৰটো ঠিক কৰিবৰ কাৰণে ঘৰত কিমান দিন আলোচনা কৰে আপোনালোকে ল'ৰা ছোৱালী ঘৈণীয়েক ল'ৰা ছোৱালী একেলগে বহি আলোচনা হৈছেনে এবাৰ প্ৰশ্ন কৰকচোন নাই কৰা সেইকাৰণে ঘৰটো ঠিক হোৱা নাই যেতিয়ালৈকে ঘৰ ঠিক হ'ব তেতিয়ালৈকে সমাজ ঠিক হ'ব আৰু যেতিয়ালৈকে সমাজ ঠিক হ'ব তেতিয়ালৈকে আদিবাসী সমাজ ঠিক হ'ব কৈছে না দুখ প্ৰকাশ কৰিছে না নাইন সিঙে কৈছে আমাৰ সমাজ কেতিয়া আগবাঢ়িব আদি হ'ব আপোনালোকৰ সন্মুখত এগৰাকী এপিএছ আৰু কি অধিক এই মাত্ৰ উঠি গৈছে কিমান ডাঙৰ বয়সৰ ল'ৰাটো আমাৰ মানুহৰ ভিতৰত এনেকুৱা আমাৰ কেইজন আছে এই 10টা আঙুলি দেখিছে হাতত এই 10টা আঙুলি আমাৰ এপিএছ আইপিএছ নাই কিয় নাই আমাৰ কোনো প্লানিং নাই আমাৰ ঘৰত কোনো ল'ৰা ছোৱালী পঢ়িব লাগে বুলি আমাৰ কোনো গাৰ্জেনে নকয় ভালকে নকয় তো ক'ৰ পৰা আমাৰ অফিচাৰ হ'ব অলপ আগতে আমাৰ নমামী আমাৰ শৰ্মা বাইদেউ গৰাকী ভাষণ দি গ'ল না তেজপুৰ ইউনিভাৰ্চিটিত তেওঁ এছিষ্টেণ্ট প্ৰফেচৰ তেওঁ পঢ়ায় আমাৰ তাত নাই তেওঁ কৈ গৈছিলে নাই ভাষণত যে আমাৰ এই সমাজৰ ল'ৰা ছোৱালীয়ে আমাৰ ইউনিভাৰ্চিটিত খুব কম সংখ্যক আমাৰ দুই এগৰাকী দেখিবলৈ পাইছোঁ বুলি কৈছে আমাৰ ল'ৰা ছোৱালী ইউনিভাৰ্চিটিত পঢ়িবলৈ যোৱা নাই তো ক'ৰ পৰা আমাৰ মানুহ হ'ব তো আমি পঢ়িব লাগিব পঢ়িব কেতিয়া ঘৰত কোনো প্লানিঙেই নাই মাক বাপেক ল'ৰা ছোৱালী যি ঘৰত এটা পঢ়ি কেনেকৈ সমাজটো আগুৱাই নিব লাগিব তাৰ কাৰণে কোনো আলোচনা নাই তো আলোচনা যেতিয়া ঘৰত নহ'ব তেতিয়া এই ঘৰটো ক'ৰ পৰা আমাৰ ব্ৰাইট হ'ব উজ্জ্বল হ'ব নেকি নহ'ব সেইকাৰণে মই কৈছোঁ অলপ আগতে যে এই অনুষ্ঠানটো কৰিবৰ কাৰণে কিমান বাৰ আলোচনা হৈছে কিন্তু আমাৰ ঘৰবিলাকত আমাৰ সমাজবিলাকত আলোচনা নহয় ময়ো সেইটো সমাজৰ পৰা বিলং কৰোঁ মই ওৰাং হ'লে কি হ'ব ময়ো একেই যিমান আছে ওৰাং মুণ্ডা চাওতাল ভূমিজ ঘাটুৱাৰ চব একেই পজিশ্যনত আছে মোৰ গাঁওখনতো মই দেখোঁ ৰাতিপুৱা গধূলি মোৰ ঘৰৰ সন্মুখতে হাল্লা কৰি থাকে মই ইমান কৈ থাকোঁ যে হাল্লা নকৰিবি মদ খাই হাল্লা কাজিয়া নকৰিবি ল'ৰা ছোৱালী পঢ়িব লাগে পঢ়িলে না মানুহটো কালি দুটা কথা শিকিব নাই একোৱেই নাই আমাৰ সমাজটো ক'ৰ পৰা মানুহ ওলাই আহিব আজিৰ যুগটো কম্পিটিশ্যন বেলেগ হৈ গৈছে দিল্লী ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে 99% নম্বৰ পাব লাগে তেতিয়া তাত এডমিশ্যন হয় চাকৰিটো বাদ দে দিল্লী ইউনিভাৰ্চিটিত পঢ়িব গ'লে 99% নম্বৰ লাগিব তেতিয়াহে তাত এডমিশ্যন হ'ব ল'ৰা ছোৱালী আপোনালোকে ভাবক আমাৰ দেশৰ ভিতৰত চবতকৈ দামী ইউনিভাৰ্চিটি হয় দিল্লী ইউনিভাৰ্চিটি তাত নিজৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে কিমান পাৰ্চেণ্টেজ নম্বৰ লাগিব 99-100 নম্বৰ পালেহে তাত এডমিশ্যন হ'ব চাকৰিটো পিছৰ কথা তো ইমান কম্পিটিশ্যন যুগত আমি কি পজিশ্যনত আছোঁ এতিয়া আমাৰ অলপো মানে ব্ৰেইন নুখুলে ইয়াত দুই এটা কথা ইমান আমাৰ এজন ইয়াত আহিছে ঝাৰখণ্ডৰ পৰা আহিছে তেওঁ 3 টাইমছ MLA 3বাৰকৈ MLA হোৱা মানুহ এজন ভাষণ দি আছে আমাৰ মানুহে কথা নুশুনে আমাৰ দীনেশ সৰ্দাৰজী হয়নে নহয় তো তেওঁ তাৰ পৰা MLA হৈছে তেওঁৰ পৰা এটা মেছেজ আমাৰ ইয়াত দিছে আমাৰ মানুহ শুনিব লাগে তেওঁ কি কৈছে আমাৰ ভাষা ইয়াত অসমীয়া তেওঁ ক'ব পৰা নাই আমাৰ চাদ্ৰী ভাষা ভালকৈ তেওঁ ক'ব পৰা নাই তেওঁ বেংগলী ভাষা কৈ আছে কথাটো আমি শুনিব লাগে আমিতো বেংগলী বুজিয়ে পাওঁ তো আমি কথাবিলাক শুনিব লাগিব এটা আপোনালোকে আৰু এটা কথা কৈ দি আছোঁ আপোনালোকে কিন্তু চাওক মিটিং যদি আৰম্ভ হৈছে মোটামুটি 1:30 পৰা আৰম্ভ হৈছে এতিয়া মোটামুটি 3 ঘণ্টামান হৈছে 3 ঘণ্টা বহিবলৈ আমাৰ চকীত বহিবলৈ মানুহৰ ধৈৰ্য নাই কিন্তু চিনেমা হলত যদি কৈ দিওঁ চলে চিনেমাটো 3 ঘণ্টাৰ ওপৰত চাইছিল মানুহে চিনেমা হলত কোনো হাল্লা নকৰাকৈ চিনেমা চায় কোনো শব্দ নাই মনে মনে চাই থাকিব ইমান ধুনীয়াকৈ 3 ঘণ্টা সময় দিব পাৰে বহি থাকে আনকি পেচাব কৰিবলৈ নোলায় কিজানি অকণমান মানে গানটো পাৰ হৈ যাব নেকি কিন্তু ভাষণ শুনিবলৈ কথা ইম্পৰ্টেণ্ট কথা শুনিবৰ কাৰণে আমাৰ মানুহৰ ধৈৰ্য নোহোৱা হৈছে ইয়াত আপোনালোকৰ দুখ নাই দুখ ক'ত আছে জানে ইয়াত অকল কথাটো শুনি আছে মোক দেখি আছে ইয়াত কোনো আপোনালোকৰ ৰুচি নাই ইয়াত কোনো আপোনালোকৰ মানে মছলা পোৱা নাই যে নাচ গান মিউজিক চাউণ্ড ছিষ্টেম ইয়াত নাই খালি মোৰ কথা অকল শুনি আছে সেইকাৰণে আপোনালোকে শুনিবলৈ মন নকৰে কিন্তু চিনেমা হলত ধুনীয়াকৈ চাউণ্ড দিয়ে ধুনীয়াকৈ মিউজিক থাকে এক্টিং থাকে সেইকাৰণে আপোনালোকে দেখি ভাল পায় সেইকাৰণে মানুহ বিৰাট মন দি চায় সেইটো এটা ডিফাৰেঞ্চ আছে কিন্তু আমিও শুনিব লাগিব মই ইয়াত ষ্টেজত মোক বহোৱাৰ আগতে মই তাত বহিছিলোঁ তেতিয়া ভাষণ দি আছিলে আমাৰ নমামী শৰ্মা বাইদেউ যি তেজপুৰ ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচৰ তেওঁৰ কথা মই ভালকৈ শুনিছোঁ ময়ো শুনিব লাগিব সেইকাৰণে মই কথাটো ৰিপিট কৰিছোঁ তেওঁ কৈছে যে এই চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ল'ৰা ছোৱালীয়ে মই ইউনিভাৰ্চিটিত আমি খুব কম পাওঁ তাৰমানে ইউনিভাৰ্চিটিত আমাৰ ল'ৰা ছোৱালী এতিয়াও পঢ়িবলৈ নাযায় জাষ্ট কলেজলৈকে পঢ়ে তাৰপিছত শেষেই হৈ যায় 2 কিঞ্চিত যায় সেই কথাটোৱে তেওঁ কৈছে কিন্তু আমি কোনোৱে মাইণ্ড কৰা নাই এতিয়ালৈকে আমাৰ ইমান ল'ৰা ছোৱালী আছে ইমান আমাৰ সমাজখন আছে তো আমাৰ ঘৰৰ পৰা ল'ৰা ছোৱালী পঢ়িব লাগিব তেতিয়া আমাৰ প্ৰফেচৰ পাম তেতিয়া ইঞ্জিনিয়াৰ পাম ডক্টৰ পাম এই ডাঙৰ অফিচাৰ পাম ক'ৰ পৰা পাম নাপাম নহয় খালি এনেই গৈ থাকিলে নহ'ব নহয়
আমি অধিকাৰ বিচাৰিলে নহ'ব নহয়, পঢ়িবতো লাগিব। আমি অধিকাৰ আনি দিম, চব আনি দিম, অফিচাৰ কোনে চলাব? তো বেলেগে চলাব। ডেট মিনছ সিহঁতে আমাক ৰাজ কৰিব। সেই কথাত আমি গুৰুত্ব দিব লাগিব। এই কথাবিলাক আমি অলপো মানে মনত নাহে, কিয় নাহে মই বুজি নাপাওঁ। ঠিক আছে, অভাৱ আছে, আপোনালোকৰ টকা পইচাৰ অভাৱ আছে, আমি ঘৰত কামেই কৰিম নে চাউলে যোগাৰ কৰিম নে তেলে যোগাৰ কৰিম নে আপোনাৰ কথাটো শুনিম নে মোৰ ল'ৰা ছোৱালীটোক পঢ়াবলৈ যাম? ঠিক আছে, অভাৱ আছে, সেই বুলি অভাৱে যে একেবাৰে স্বভাৱ নষ্ট কৰি দিব সেইটো কথাটো নহয়। ট্ৰাই কৰিব লাগিব ন। আমিওতো সেনেকুৱা ঘৰবিলাক আহিছোঁ, তাৰ কাৰণে আপোনালোকৰ সন্মুখত 2-এটা ক্লাছ পঢ়িছোঁ বুলিয়ে ভাষণটো দি আছোঁ, নহ'লে আপোনালোকৰ নিচিনা সিফালে বহি থাকিব লাগিলেহেঁতেন। তো সেইকাৰণে কৈছোঁ যে আপোনালোকে চেষ্টা কৰক, যি জেনেৰেশ্যন আগুৱাই গ'ল, যি পিঢ়ি গ'ল, যি পিঢ়ি আছে, যিটো পিঢ়ি আহিব, সেই পিঢ়িটোক ভাল কৰিবৰ কাৰণে আপোনালোকে দায়িত্ব ল'ব লাগিব। ইয়াত বহি থকা জ্যেষ্ঠসকলেও ল'ব লাগিব, ইয়াত বহি থকা যুৱ বন্ধুসকলে ল'ব লাগিব, ইয়াত বহি থকা মহিলাসকলে ল'ব লাগিব, চব ল'ব লাগিব, তেতিয়া সমাজটো আগুৱাই যাব। নহ'লে এনেই ইয়াত পইচা খৰচ, আজি চাব অলপ পিছত ইয়াত ষ্টেজ ভৰি যাব যদি ইয়াত কালচাৰ প্ৰগ্ৰেম হয়। ঠিক আছে, সাংস্কৃতিক সন্ধিয়া, কৃষ্টি এইটোও জৰুৰী আছে, সমাজটো আগুৱাই যাবৰ কাৰণে এইটোও এটা দৰকাৰ আছে, মানুহ এজনক এণ্টাৰটেইনমেণ্টটো সেইটোও দৰকাৰ আছে, কিন্তু যিটো দৰকাৰ আছে মানুহ এটা আগুৱাই যাব পাৰে সেইটোও দৰকাৰ আছে। তো সেইবিলাকত আমি সমানভাৱে আগুৱাই যাব লাগিব। তো মোৰ এইখিনি আহ্বান, আৰু মই বেছি আহ্বান নকৰোঁ। মোক আজি অভ্যৰ্থনা সমিতিয়ে ইয়াত আমন্ত্ৰণ জনাই যি আদৰ সন্মান মোক দিলে, আৰু আজি এই সভাৰ সভাপতিয়ে চমুকে 2-এষাৰ কথা কোৱাৰ কাৰণে যিটো সুযোগ দিলে তাৰ কাৰণে মই ধন্যবাদ জনাই মোৰ বক্তব্য শেষ কৰিছোঁ। আৰু ক্ষমা বিচাৰিছোঁ, চমুকে কৈছে মোৰ অলপ দীঘলে হৈ গ'ল, 5-6 মিনিট হৈ গ'ল, তাৰ কাৰণে ক্ষমা বিচাৰি মোৰ কথা ইমানতে অন্ত কৰিছোঁ। ধন্যবাদ।